Hello friends, welcome to my channel Joy Technicals and News. আজি আপোনালোকক এই ভিডিওটিত যিসকলে হাই সেকেন্ডাৰী পাছ কৰি ডিগ্ৰীত এডমিশন ল'বৰ বাবে ভাবিছে তেওঁলোকে যেহেতু ইনকাম সাৰ্টিফিকেট তেওঁলোকৰ কাৰণে খুব দৰকাৰী আৰু সাধাৰণতে যিসকলৰ ইনকাম 2 লাখ বা তাত 2.5 লাখতকে 2 লাখ বা 2.5 লাখ তাতকে যদি তলৰ হয় তেনেহলে তেওঁলোকে যেহেতু ফিজ ওয়েভাৰ যেটো সুবিধা বা ফ্ৰী এডমিশনৰ যেটো সুবিধা সেই সুবিধাটো তেওঁলোকে পাবলৈ সক্ষম হ'ব কিন্তু তাৰ বাবে দৰকাৰ হ'ব তেওঁলোকক ইনকাম সাৰ্টিফিকেট আৰু ইনকাম সাৰ্টিফিকেট আপোনালোকে কেনেকৈ এপ্লাই কৰিব সেই এপ্লাই কৰাৰ ভিডিও ইতিমধ্যে মই ভিডিও আপোনালোকৰ মোৰ চেনেলত আপোনালোকে পাব সো তাৰ ওপৰত আজি নবনাও প্ৰায় দুটামান চেনেল বা তিনটামান ভিডিও অলৰেডি আছে মোৰ এই চেনেলত গতিকে আজি যেহেতু ভাবিছো যে বহুতৰ এটা সুবিধা আছে যে ইনকাম সাৰ্টিফিকেট তেওঁলোকে এপ্লাই কৰে আৰু এপ্লাই কৰাৰ পিছত তেওঁলোকৰ ইনকাম সাৰ্টিফিকেট বিলাক কেতিয়াবা প্ৰবলেমছ হয় দিন লাগে বা আপোনালোকৰ কেতিয়াবা নাহে সো এই যিবিলাক অসুবিধা আছে আপোনালোকে কেনেকৈ সলভ কৰিব তাৰ বিষয়ে আপোনালোকক জনাবলৈ বিচাৰিছো এই ভিডিওটিত সো প্ৰথমতে আপোনালোকে ইনকাম সাৰ্টিফিকেট এপ্লাই কৰিবৰ কাৰণে যিখিনি থুলমূল প্ৰসেস হেতু মই অকমান দেখাই লৈছো তাৰছত কৈ দিছো সেৱা হেতুত আহিব আৰু আহি কিনে আপোনালোকে জাস্ট তলত সিটিজেন সাৰ্ভিসেছত যেটো পাৰ্ট আছে তাত ক্লিক কৰিব আৰু ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকে তলতে এটা অপচন পাব সাৰ্চত অপচনত আপোনালোকে ক্লিক কৰিলে সাধাৰণতে ইয়াত যেটো এই সাৰ্চ বক্সটো আছে তাতে আপোনালোকে লিখি দিলে হ'ল ইনকাম বুলি ইনকাম লিখাৰ লগে লগে আপোনালোকৰ ওচৰত আহিয়ে যাব এই দেখিছে আপোনালোকে ইনকাম সাৰ্টিফিকেট ইস্যুএন্স অফ ইনকাম সাৰ্টিফিকেট বুলি পাৰ্টটা আহিছে সো ইয়াত প্ৰসিডত ক্লিক কৰিলে আপোনালোকে সাধাৰণতে এই ইনকাম সাৰ্টিফিকেটৰ যেটো পেজ হেতুত আহি যাব আৰু বাকিখিনি প্ৰসেস ইতিমধ্যে মই চেনেলত দিছো আপোনালোকে চাব পাৰে ডেসক্ৰিপচনত লিংকো দি দিম আপোনালোকে তাৰ পৰা পাই যাব এটা কথাটো হ'ল যে এই ইনকাম সাৰ্টিফিকেট যেটা আপোনালোকে এপ্লাই কৰাৰ পিছত সাধাৰণতে এটো আহিবৰ কাৰণে সময় লাগে 7-8 দিন সময় লাগে কেতিয়াবা 15 দিনো সময় লাগে সো এতিয়া বাৰু অলপ ফাস্ট হৈছে আপোনালোকে হুনকালে ইনকাম সাৰ্টিফিকেটখন পাবলৈ সক্ষম হৈছে কিন্তু বহুতৰ ক্ষেত্ৰত এটো অসুবিধা হয় তেওঁলোকৰ ইনকাম সাৰ্টিফিকেট এপ্লাই কৰাৰ বহুত দিনৰ পিছলৈকে সাধাৰণতে তেওঁলোকে নাপায় তেনেকুৱা ধৰণৰ হ'ব পাৰে সো তেনে ক্ষেত্ৰত আপোনালোকে কি কৰিব তাক বা কেনেকৈ আপোনালোকে সেই ইনকাম সাৰ্টিফিকেটখন পাবলৈ সক্ষম হ'ব বা যদি আপোনালোকৰ ইনকাম সাৰ্টিফিকেট অহা নাই বহুত দেৰি লাগিছে তেতিয়া হলে সেইখিনি কাৰণে আপোনালোকে কি কৰিব পাৰিব প্ৰথম কথা হৈছে আপোনালোকে সেই ইনকাম সাৰ্টিফিকেটখন যেটা এপ্লাই কৰাৰ যেটা আপোনালোকৰ যদি খুব দৰকাৰী হয় বা আপোনালোকক ইমাৰ্জেন্সি লাগে বা 6 দিন আপোনালোকে ওয়েট কৰিছে কিন্তু আপোনালোকে ইনকাম সাৰ্টিফিকেট পোৱা নাই তেতিয়া হলে আপোনালোকে এটা কাম কৰিব পাৰে আপোনালোকৰ ওচৰৰ যেটো আপোনালোকৰ ব্লক পৰে অৰ্থাৎ আপোনালোকে যত আপোনালোকে এই গুটেই যিবিলাক মাটিৰ কাম কাজ এইবিলাক হয় ব্লক যেটো অফিস সেই ব্লক অফিসত আপোনালোকে যাব ব্লক অফিসত গৈ আপোনালোকে এটা কাম কৰিব পাৰে তাত আপোনালোকে কথাটো জনাব আপোনালোকৰ ওচৰত যেহেতু এপ্লাই কৰাৰ লগে লগে এটা ৰিসিপ্ট থাকে বা এটা নাম্বাৰ সাধাৰণতে আপোনালোকক দিয়ে ৰিসিপ্ট হিচাপে জেনাৰেট হয় আপোনালোকৰ সেই নাম্বাৰটো হেতু আপোনালোকে লগত লৈ যাব আৰু লগত লৈ আপোনালোকে সেই ব্লকত গলে আপোনালোকে তাত জনাব যে যিখিনি আপোনালোকৰ অসুবিধা হৈছে আপোনালোকৰ ইনকাম অহা নাই বা তেনেকুৱা ধৰণৰ যদি অসুবিধা আপোনালোকৰ হৈছে তাত আপোনালোকে ক'ব যে মই ইনকাম সাৰ্টিফিকেট যেতিয়া আপোনালোকে এপ্লাই কৰিছিল সেই ডেটটো ক'ব আৰু ডেটটো কোৱাৰ পিছত নিশ্চয় তেওঁলোকৰ ওচৰত তেওঁলোকে আসলে আপোনালোকৰ যিখন ৰিসিপ্ট সেই ৰিসিপ্টখন হয়তো বিচাৰিব আৰু সেই ৰিসিপ্টখন দিয়াৰ লগে লগে তেওঁলোকে আসলে ধুনিয়াকৈ চাব আপোনালোকৰ যিখন ইনকাম সাৰ্টিফিকেট আৰু সেই নাম্বাৰটো মৰাৰ লগে লগে তেওঁলোকৰ ওচৰত ৰিসিপ্টখন আহি যাব বা এখন আপোনালোকৰ যিখন ইনকাম সাৰ্টিফিকেটৰ কপি সেই কপিখন তেওঁলোকৰ ওচৰত আহি যাব তেওঁলোকে যেহেতু ভেৰিফাই কৰিলেহে আপোনালোকে আসলে ইনকাম সাৰ্টিফিকেট পায় নহলে নাপাব সো এইখিনি আপোনালোকে গুৰুত্ব দিব সো হেতু কাৰণে আপোনালোকে তাত যোৱাৰ লগে লগে তেওঁলোকে আসলে সেই বস্তুটো ভেৰিফাই কৰি ল'ব ভেৰিফাই কৰাৰ পিছত আপোনালোকৰ যিখন ইনকাম সাৰ্টিফিকেট সেইখন আপোনালোকে নিশ্চয় পাবলৈ সক্ষম হৈ যাব যদি আছে তাত তেতিয়াহলে আপোনালোকৰ যদি কোনো ভুল হোৱা নাই আপলোডিংৰ ক্ষেত্ৰত যদি একো হোৱা নাই তেতিয়াহলে আপোনালোকৰ যিখন ইনকাম সাৰ্টিফিকেট হেতু আপোনালোকে পাই যাব আৰু যদি কিবা ভুল হৈছে তেতিয়াহলে তাতে আপোনালোকে এপ্লাই কৰিব পাৰে তেওঁলোকে আসলে আপোনালোকক এই গুটে ইনকাম সাৰ্টিফিকেটটো এপ্লাই কৰি দিয়ে গতিকে তাতে আপোনালোকে এপ্লাই কৰি ল'ব পাৰে সো এনেকৈ আপোনালোকে নিজৰ সেই ইনকাম সাৰ্টিফিকেটখন যদি আপোনালোকৰ বহুত বেছি দেৰি হৈছে আপোনালোকে তাৰ পৰা সংগ্ৰহ কৰিব পাৰে বা আপোনালোকে তাৰ পৰা হেল্প ল'ব পাৰে তেওঁলোকে নিশ্চয় আপোনালোকক সহায় কৰে বহুতখিনি গতিকে সেইখিনি কাম আপোনালোকে কৰিব আৰু ইনকাম সাৰ্টিফিকেট যেহেতু এডমিশনত আপোনালোকৰ অৰিজিনাল লাগিব আৰু সাধাৰণতে এছডিসি অফিচৰ সাইনড দৰকাৰ হ'ব পাৰে বা আপোনালোকৰ এছডিসি অফিচৰ যেহেতু আপোনালোকৰ ইনকাম সাৰ্টিফিকেট অনলাইন এপ্লাই কৰাৰ লগে লগে আপোনালোকৰ এটো এছডিসি অফিচৰ পৰাই বা যিখন ব্লক সেই ব্লকৰ পৰাই আসলে আপোনালোকৰ ইস্যু হয় গতিকে হেতু আপোনালোকে তাৰ পৰা লৈ ল'ব হেতু নিশ্চয় আপোনালোকক হেল্প হ'ব তাত লোৱাৰ লগে লগে বা আপোনালোকৰ যিবিলাক অসুবিধা আসলতে সেই অসুবিধাবিলাক ক্লিয়াৰ হৈ যাব সো আশা কৰিলো ভিডিওটো আপোনালোকে ভাল পালে এইখিনি কথা ক'বৰ কাৰণে এই ভিডিওটো মই আপোনালোকৰ কাৰণে বনালো সো ইয়াত
আপোনালোকে যদি কিবা বুজি পাইছে তেতিয়াহ'লে নিশ্চয় আপোনালোকৰ হেল্পফুল হ'ব বুলি ভাবিছোঁ আজিলৈ আপোনালোকে এইখিনি কথা জনাই এই ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ